हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু আমাৰো একদম ভালেই তো আমি আজি গৈ আছো কুকামুখ পশু চিকিৎসালয়লৈ আমি মানে এটা কুকুৰ পুহিবলৈ আনিছিলো তো তাৰ নামটো দিছো আমি ৰিও বহুত ধুনীয়া নাম তো আমি তাক আজি দিবলৈ গৈ আছো বেজি তো মানে যাতে কামুৰিলে একো ইনফেকশন নহওক সেই কাৰণে বেজি দিবলৈ গৈ আছো যেহেতু মানে কুকুৰটো জন্ম হোৱা 45 দিন পাৰ হৈ গল সেয়ে আমি এতিয়া বেজি দিবলৈ গৈ আছো তো তাত গৈ চাই লওঁ ডক্টৰ থাকে নে নাথাকে কি হয় একো ঠিক নাই দিব পাৰো নে নোৱাৰো তো বলকচোন চাই লওঁ কি হয় আৰু এয়া মই নিজকটো অকমান নেদেখালে নহবই ন তো মইও অকমান ওলাই দিছো আৰু আমাৰ ৰিও একদম আগফালে বহি বতাহ লৈ গৈ আছে খিৰিকীৰ ওচৰত ধুনীয়াকে দেখিছে নহয় কি ধুনীয়াকে গৈ আছে কোনো ভয় কৰা নাই কাৰণ তাৰ মানে উঠি ইয়াত অভ্যাস হৈ গ'লগে আমি ইমানেই তাক ঘূৰালো তাৰ মানে অভ্যাস হৈ গ'লগে ঘূৰি তো ধুনীয়াকে হাতখন ধৰি ধুনীয়াকে ঘূৰি আছে কিন্তু সি যে ভবা নাই তো এতিয়া ই বেজি ল'ব লাগিব বুলি বিন্দাস গৈ আছে তাৰ পিছতে আমি তাত গৈ দেখো যে তাত কোনো মানুহ নাই এজন দুজন আছে কাৰণ অফিস টাইম বন্ধ হৈ গ'ল অফিস টাইম এটালৈকে থাকে বোলে কিন্তু আমি 2টামান বজাত গৈছো তো আমাৰ দেৰি হৈ গ'ল কিন্তু তাতে কোৱাৰ্টাৰবোৰত থাকে ডক্টৰবোৰ কোৱাৰ্টাৰত মানে যদি বেজি দিয়ে অকমান বেছি ফিজটো বেছি লয় অকমান তো উপায় নাই সেইকাৰণে আমি কোৱাৰ্টাৰতে দিবলগীয়া হ'ল এয়া হ'ল ৰাজ্যিক পশু চিকিৎসালয় কুকামুখ ডক্টৰ গৰাকীয়ে ক'লে যে এটা মেডিচিন আনিব লাগিব যিহেতু ইয়াত নাপায় সেয়ে ফাৰ্মাচীৰ পৰা আনিব লাগিব তো তেওঁ আনিবলৈ গ'ল আৰু ৰিও আৰু মই ইয়াতে ৰৈ আছো তাৰ পিছতে মেডিচিনটো আনি পোৱাৰ পিছতে আমি ৰিওক লৈ আহিলো ডক্টৰৰ ওচৰলৈ বেজি দিয়াবলৈ তো ডক্টৰ গৰাকীয়ে যেতিয়া বেজি দিছে মইতো ভাবিছিলো ৰিও বহুত চিঞৰিব বুলি কিন্তু ৰিও অকনো নিচিঞৰিলে আমনিও নকৰিলে আমাৰ ৰিও মানে বহুত ব্ৰেভ হয় তো ধুনীয়াকে বেজি দিয়া হ'ল মানে এটা বেজি দিলে যে শেষ হৈ যাব নহয় আৰু কেইবাটাও বেজি আছে তো আমি অহা মাহত আকৌ আহিব লাগিব বেজি দিয়াবলৈ আৰু 2-3টামান আছে তো তাৰ পিছতে মই ফুচকা লৈ আহিলো ফুচকা নললেতো নহবই মই বহুত ভাল পাওঁ ফুচকা লৈ আহি মানে খাবলৈ টাইমটো তাত নহবই সো ৰুমতে আহি খাব লাগিব তো লৈ আহিলো আৰু ধুনীয়াকে ৰুমত গৈ এতিয়া খামগৈ তো আজিলৈ ইমানেই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ একদমেই নাপাহৰিব